অসম সাহিত্য সভাৰ মাননীয় সভাপতিৰ এটা বাক্যৰ আংশিক ভুলক লৈয়ে ধুমুহাৰ সৃষ্টি কৰা হৈছে। তেওঁ কোৱা বাক্যকেইটাত থকা সামান্য বিজুতিৰ বাবেই মানে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছে যেন অসমত আৰু অন্য কোনো সমস্যা নাই। গৰিহণা দিব লাগে বসন্ত গোস্বামীক, গৰিহণা দিব লাগে চৰ চাপৰিৰ লোকসকলক, মুঠতে এনেকুৱা এক সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু সেইবাবে আমি দুটামান কথা ক'ব খুজিছো তেওঁলোকক, যিসকলে বসন্ত কুমাৰ গোস্বামীক সকিয়নি দিছে, ধিক্কাৰ দিছে, যিসকলে চৰ চাপৰিৰ লোকসকলক কটু বক্তব্য প্ৰদান কৰিছে, যিসকলে চৰ চাপৰিৰ লোকসকলক মানি ল'ব খোজা নাই, আপোনালোকে কওক লোকপিয়লত বিজয় গুপ্তাই নিজকে অসমীয়া বুলি ক'বনে? শিলাদিত্যদেৱে নিজকে অসমীয়া বুলি ক'বনে? অশোক সিংহালে নিজকে অসমীয়া বুলি ক'বনে? এইবাৰ নিৰ্বাচনত বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা নিৰ্বাচিত হোৱা বাঙালী বিধায়কসকলে লোকপিয়লত নিজকে অসমীয়া বুলি ক'বনে? মনত আছে নহয় আপোনালোকৰ, নিৰ্বাচনৰ পূৰ্বে বিহাৰী সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ কাৰণে 6খন আসন সংৰক্ষণ কৰাটো বিচাৰিছিল, দাবী উত্থাপন কৰিছিল। গতিকে এই যে লোকপিয়লক লৈ যিটো সন্দেহ ব্যক্ত কৰিছে বসন্ত কুমাৰ গোস্বামী, তাক লৈ যে বিৰাট হাল্লা কৰা হৈছে, একজন ধুমুহাৰ সৃষ্টি কৰি তছনছ কৰি দিব খোজা হৈছে বসন্ত কুমাৰ গোস্বামীৰ সম্পূৰ্ণ ভাষণ। তাত আৰু দুটামান কথা কওঁ শুনক। হোমেন বৰগোহাঁই ছাৰে তেতিয়াই কৈ গৈছিল, যদিহে চাহ জনগোষ্ঠীৰ লোকসকলে আৰু চৰ চাপৰিৰ মিয়াসকলে অসমীয়া বুলি নিজকে পৰিচয় নিদিয়ে, তেতিয়াহ'লে অসমত সংখ্যালঘুত পৰিণত হ'ব অসমীয়া। কাৰণ আমি ইতিমধ্যে ক'লোৱে কোনে কোনে অসমীয়া বুলি নকয়। আৰু মনত আছে নহয় আমাৰ গামোচাখনৰ কথা, একাংশই ইতিমধ্যে অসমত নিজকে সংখ্যা গুৰুৰূপে প্ৰতিষ্ঠা কৰাৰ কাৰণে জোৰদাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কথাবোৰ মন কৰিব। যিসকল লোকে অসমত থাকিও নিজকে অসমীয়া বুলি নাভাবে তেওঁলোকক ৰঙা দলিচা পাৰি দিয়া হৈছে, আৰু যিসকলে অসমত থাকি অসমীয়াক নিজৰ মাৰ দৰে পুজিবলৈ আৰম্ভ কৰিছে, অসমীয়া ভাষা সংস্কৃতিক আঁকোৱালি লৈছে, তেওঁলোকক আমি আঁতৰাবলৈ প্ৰয়াস কৰি আছো। আমিও এটা কথা স্পষ্টভাৱে মানি লওঁ, চৰ চাপৰিত বাস কৰা সকলো লোকে অসমীয়া নহয়। সন্দেহযুক্ত লোকেৰে ভৰি পৰিছে বৰ্তমান সময়ত চৰ চাপৰিৰ বিভিন্ন অঞ্চল। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ কৰিবলগীয়া বহুত আছে, যদিও চৰকাৰে মুখত কৈ থাকে কিন্তু নকৰে। তেওঁলোকে উচ্ছেদৰ কথা কয়, অথচ উচ্ছেদিতসকল বাংলাদেশী হয় নে নহয় সেই কথাটো নকয়। গতিকে আমাৰ ইয়াত স্পষ্ট মত, যিসকল বৈধ ভাৰতীয়, যিসকলে অসমত থাকি অসমৰ মাটি পানী বায়ুৰ লগত একাকাৰ হৈ পৰিছে, সেইসকল পূৰ্ববংগীয় মুছলমান যাক মিয়া বুলি কয়, তেওঁলোকে মাতৃভাষা অসমীয়া বুলি নকলে লোকপিয়লত যে অসমীয়া ভাষা সংখ্যালঘুত পৰিণত হ'ব সেয়া খাটাং। আৰু যিখিনি সময়ত সাম্প্ৰদায়িক মেৰুকৰণ সৃষ্টি কৰি আমাৰ মাজত বিভাজন আনিবলৈ প্ৰয়াস কৰি থকা হৈছে, সেইখিনি সময়ত অসম সাহিত্য সভাৰ সভাপতি মাননীয় বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই এটা সামান্য প্ৰয়াস চলাইছিল তেওঁলোকৰ মনবোৰ ভাল লগাবৰ কাৰণে। কাৰণ তেওঁলোকক বিভিন্ন সময়ত তুচ্ছ তাচ্ছিল্য কৰি থকা হৈছে। আগতেও আমি কৈছো, এতিয়াও কৈছো, অনাগত সময়তো কম, যদি তেওঁলোক অবৈধ তেওঁলোকক গতিয়াই বাহিৰ কৰি দিয়ক, আমাৰ ক'বলগীয়া নাই। কিন্তু তেওঁলোক যদি বৈধ, তেওঁলোকৰ লগতো গণতান্ত্ৰিকভাৱে সকলোবোৰ কাম কাজ কৰা উচিত। গতিকে টিভিৰ টকশ্বত বসন্ত গোস্বামীক গালি পাৰি সমস্যাৰ সমাধান কৰিব নোৱাৰে। যিখিনি সময়ত অসম বিধানসভাত হিন্দীত শপত গ্ৰহণ কৰা লোকৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰিছে, সেইখিনি সময়ত চৰ চাপৰিৰ লোকসকলক এনেকৈ অপমান কৰিলে সমস্যা সমাধান নহয়। প্ৰশ্ন উত্থাপন হওক বৈধ আৰু অবৈধৰ, প্ৰশ্ন উত্থাপন হওক কিয় অসম চুক্তি সম্পূৰ্ণ ৰূপায়ণ কৰিব পৰা নাই, কিয় ৭১ চনৰ পিছত হোৱা সকলো বিদেশীক চিনাক্ত কৰি আজিলৈকে বিতৰণ কৰিব পৰা নাই, এইবোৰ প্ৰশ্ন উত্থাপন কৰক মাননীয় বিশিষ্ট বুদ্ধিজীৱীসকল টিভিৰ সন্মুখত। এনেই গোস্বামীক গালি পাৰি অপমান কৰি সকিয়নি দি একো লাভ নহব, কেৱল লাভ হ'ব আপোনালোকৰ ব্যক্তিগত পৰ্যায়ৰ। আৰু সেইবাবে আপোনালোকে চিঞৰি আছে। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক। ধন্যবাদ। জয় অসম।